Hello everyone, P block element 8 chapter কেইটামান most important common question লৈ আহিছো আজিৰ ভিডিওটোত ASEC 2025 ৰ কাৰণে সো তোমালোকে ভিডিওটো কমপ্লিট চাবা ভইচটো তোমালোকে ক্লিয়াৰলি নাপাব পাৰা কাৰণ সৰ্দি হৈ আছে ঠিক আছে সৰ্দি হৈ আছে তথাপিও ভিডিও বনাইছো তোমালোকৰ কাৰণে সো এটা লাইক এটা সাবস্ক্ৰাইব তো হবই হ'ব লাগে ঠিক আছে সো তোমালোকে সাবস্ক্ৰাইব আৰু লাইক কৰি দিবা ঠিক আছে এতিয়া আমি কোৱেশ্যনৰ মাজলৈ যাও এতিয়া চাবা এটা ইনফৰমেশন দিব বিচাৰিছো তোমালোকক যদি তোমালোকে বায়োলজি বিষয়ত maximum marks score কৰিব বিচাৰিছা ভাল marks score কৰিব বিচাৰিছা দেন তোমালোকে বায়োলজি মডেল কোৱেশ্যন পেপাৰ লব পাৰিবা ঠিক আছে 99% কমন থাকিব ইয়াৰ পৰা আৰু কিহৰ কাৰণে ASEC 2025 ৰ কাৰণে ঠিক আছে বায়োলজি মডেল কোৱেশ্যন পেপাৰ সো ডেসক্ৰিপচনত লিংক এটা দিয়া আছে সেই লিংকটো ক্লিক কৰি তোমালোকে বায়োলজি মডেল কোৱেশ্যন পেপাৰ খনৰ ফুল ৰিভিউটো তোমালোকে চাই লব পাৰা ঠিক আছে তাৰ পিছত মোক কন্টাক্ট কৰিব পাৰা আৰু ইয়াতে কন্টাক্ট নম্বৰটো দিয়াও আছে ডাইৰেক্টলি এই ভিডিওটোৰ পৰা তোমালোকে মোক যোগাযোগ কৰিব পাৰা ইয়াত কন্টাক্ট নম্বৰটো দিয়া আছে আৰু ইয়াৰ ফিছটো হৈছে তোমালোকৰ only 162 rupees ঠিক আছে 162 ঠিক আছে লোৱা নলোৱা হেতু তোমালোকৰ কথা জাস্ট ইনফৰমেশনটো দিব লাগে দি দিছো আৰু তোমালোকক ঠিক আছে সো কমন থাকিব ইয়াৰ পৰা লব পাৰা যদি ইচ্ছা কৰা এতিয়া আমি কোৱেশ্যনৰ মাজলৈ যাও সো সোৱা ফাৰ্স্ট কোৱেশ্যনটো দিয়া আছে in the preparation of H2SO4 by contact process ঠিক আছে process to কি contact process why is SO3 not absorbed directly in water to form H2SO4 ঠিক আছে so answer to hobo SO3 is not absorbed directly in water to form H2SO4 kiyo karon because SO3 forms a dense fog of sulfuric acid which does not condense easily ঠিক আছে নেক্সট কোৱেশ্যন চাবা এটো আছে তোমালোকৰ 3-4 মাৰ্কৰ কাৰণে ঠিক আছে 3-4 মাৰ্কৰ কাৰণে এটো আহিব পাৰে ঠিক আছে সো কোৱেশ্যনৰ কি দিছে যে give reason কাৰণ দৰ্শোৱা to explain ঠিক আছে give reason to explain why ClF3 ঠিক আছে ClF3 exist but FCl3 does not exist ঠিক আছে এটা চাবা chlorine has vacant d orbital chlorine কি আছে vacant d orbital আছে hence it can show an oxidation state কি state দেখুৱাব পাৰে +3 ঠিক আছে +3 আকৌ fluorine has no d orbital fluorine d orbital আছে জানো নাই it cannot exhibit a positive oxidation state thus FCl3 does not exist ঠিক আছে আকৌ এটমিক সাইজৰ যে কনসেপ্টটো আছিল তেনেও তোমালোকে এটো আনসাৰটো লিখিব পাৰা ঠিক আছে সো এনেকে হ'ব দা কনসেপ্ট অফ এটমিক সাইজ ক্যান অলসো এক্সপ্লেইন ইট the size of chlorine atom is more significant small than fluorine atom cannot accommodate 3 large chlorine atoms thus ClF3 exists but FCl3 does not exist ঠিক আছে এটো আছে তোমালোকৰ 3-4 মাৰ্কৰ কাৰণে আৰু এইখিনি কোৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্যন হা তোমালোকৰ যিকোনো এটা এই ভিডিওটোৰ পৰা আহিব তোমালোকে চাবা আহিবই ঠিক আছে মানে বহুত সম্ভাৱনা আছে আৰু আহাৰ সেইকাৰণে মই দি দিছো তোমালোকক চাবা আকৌ মনত পেলাই দিছো যে বায়োলজি মডেল কোৱেশ্যন পেপাৰ যদি মন আছে তোমালোকে লব পাৰা ঠিক আছে এতিয়া তোমালোকে হয়তো ক'ব পাৰা যে স্যাৰ আপুনি বাৰে বাৰে কৈ আছে প্ৰমোশন কৰি আছে নেকি বেটা প্ৰমোশনৰ কথা নহয় ইনফৰমেশনৰ কথা ঠিক আছে যদি মন আছে দেন তোমালোকে লবা ইয়াতে কন্টাক্ট নম্বৰ দিয়াই আছে ঠিক আছে সো তোমালোকে মানে কি হয় যে বেস্ট ঠিক আছে ভালৰ ভাল স্টাডি মেটেৰিয়েল খিনি বুলিও যে আছে ঠিক আছে ভাল স্টাডি মেটেৰিয়েলও যে আছে তোমালোকে তো সেই কথাটো গম পাব লাগিব ন গম পাবৰ কাৰণে মই তোমালোকক ইনফৰমেশন দিছো ভাল বেয়া তোমালোকে নিজে জাস্টিফাই কৰি লবা ঠিক আছে ভিডিও চাই লবা ডেসক্ৰিপচনৰ লিংক দিয়া আছে নেক্সট কোৱেশ্যন চাবা এটো ইম্পৰ্টেন্ট কোৱেশ্যন 3 মাৰ্কৰ ইম্পৰ্টেন্ট কোৱেশ্যন আহিব পাৰে চাবা হা SF6 is known but ঠিক আছে SCl6 is not why কিয় হদিছে চাবা a fluorine atom is smaller so 6F- ion can surround a sulfur atom the case is not so with chlorine atoms due to their large size so SF6 is known but SCl6 is not known due to inter-ionic repulsion কিহৰ কাৰণে inter-ionic repulsion between larger ions ঠিক আছে চাবা নেক্সট কোৱেশ্যন চাবা in PCl5 ঠিক আছে in PCl5 phosphorus is in
a sp3 dehybridized state but its 5 bonds are not equivalent. Justify your answer with reason. ঠিক আছে, আনসাৰটো হ'ব তোমালোকৰ PCl5 has a trigonal. ঠিক আছে, PCl5 has a trigonal bipyramidal structure. It has 3 equivalent equatorial bonds and 2 equivalent axial bonds. ঠিক আছে, the size of axial bonds is greater than equatorial bonds to overcome repulsion because the 3 equatorial bonds cause more repulsion. ঠিক আছে, এইটো হ'ব, এইটো তোমালোকৰ আহিব পাৰে 3 মাৰ্কৰ কাৰণে। ঠিক আছে, সো তোমালোকে এইখিনি কোৱেশ্চন চাবা, একদম ইম্পৰ্টেণ্ট কোৱেশ্চন দি দিছোঁ, তোমালোকেও গম পাবা যে ইম্পৰ্টেণ্ট হয় নে নহয় একচুৱেলি। ঠিক আছে, ভইচটো ক্লিয়াৰ পোৱা নাই আৰু আজি। ঠিক আছে, আৰু কুৱেশ্যন আছে, সো তোমালোকক কৈয়ে দিলোঁ মডেল কুৱেশ্যন পেপাৰৰ বিষয়ে, তোমালোকে লৈ ল'ব পাৰা। ডাইৰেক্টলি মোক হোৱাটছআপ কৰিবা আৰু এইটো নাম্বাৰ দিয়াই আছে। ঠিক আছে, শ্বেয়াৰ টেয়াৰ কৰি দিবা ভিডিঅ'টো। চাবা, pH3 forms bubbles when passed slowly in water but NH3 dissolve. Explain why. কিয় সুধিছে? pH3 forms bubbles because it is insoluble in water and cannot form hydrogen bonds with water, whereas NH3 dissolve because it is soluble in water and can form hydrogen bonds with water. ঠিক আছে, এইটো হ'ব তোমালোকৰ 2 মাৰ্কৰ আহিব পাৰে নাইবা 3 মাৰ্কৰ তোমালোকৰ আহিব পাৰে। ঠিক আছে, এইটো আছিলে তোমালোকৰ কুৱেশ্যন নম্বৰ কিমান আছিলে, 5-6 মান হ'ব। ঠিক আছে, সো কৈ দিলোঁ এইখিনি। এতিয়া চাবা, তোমালোকক আৰু এটা কথা কৈ দিছোঁ যে এইখিনি PDF তোমালোকে ক'ত পাবা, এইখিনি তোমালোকে এইটো লিখি ল'লাই। ঠিক আছে, যদি লিখি লোৱা নাই তেতিয়াহ'লে PDFটো কেনেকৈ পাবা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে হোৱাটছআপ গ্ৰুপৰ। ঠিক আছে, ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে, ভিডিঅ'ৰ লিংক, মডেল কুৱেশ্যন পেপাৰৰ ৰিভিউৰ আৰু হোৱাটছআপ গ্ৰুপৰ লিংক। হোৱাটছআপত তোমালোকে জইন হ'লে এই PDF সকলোবোৰ তোমালোকে পাই যাবা। ঠিক আছে, সো তোমালোকে এনেকৈও তোমালোকে লিখি ল'ব পাৰা। ঠিক আছে, আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, শুনা, যে 1 অক্টোবৰৰ পৰা, ঠিক আছে, 1 অক্টোবৰৰ পৰা আমাৰ কেমেষ্ট্ৰি, শুনি লোৱা, কেমেষ্ট্ৰি এণ্ড বায়'লজিৰ 3মহীয়া কোৰ্ছ এটা আহি আছে। মানে 3মহীয়া কোৰ্ছ বুলি নহয় আৰু, এতিয়া কিমান দিন আছে, অক্টোবৰ, ঠিক আছে, নৱেম্বৰ আৰু ডিচেম্বৰ। ঠিক আছে, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ আমাৰ এই 3 মাহ এপত ক্লাছটো হ'ব। ঠিক আছে, কি ছাবজেক্টৰ, কেমেষ্ট্ৰি আৰু বায়'লজিৰ। ঠিক আছে, কেমেষ্ট্ৰি আৰু বায়'লজিৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহ যিমান ইম্পৰ্টেণ্ট কনচেপ্ট আছে, ঠিক আছে, যিমান ইম্পৰ্টেণ্ট টপিক আছে, সকলোবোৰ টপিকৰ সকলোবোৰ কনচেপ্ট তোমালোকক বুজোৱা হ'ব, যাতে তোমালোকে এই 2টা বিষয়ত, ঠিক আছে, কেমেষ্ট্ৰি আৰু বায়'লজি মেক্সিমাম স্ক'ৰ কৰিব পাৰা, আৰু যাতে এই কেমেষ্ট্ৰি আৰু বায়'ৰ দ্বাৰা তোমালোকে পাৰ্চেণ্টেজটো ইনক্ৰিজ কৰিব পাৰা। ঠিক আছে, এতিয়া হোৱাটছআপত মোক বহুতে সোধে যে ছাৰ আমি কেনেকৈ মাৰ্কছ ইনক্ৰিজ কৰিম, তোমালোকে এই কোৰ্চটো তোমালোকে লৈ লোৱা। ঠিক আছে, কেমেষ্ট্ৰি আৰু বায়ো। ঠিক আছে, হ'ব, ঠিক আছে, হ'ব দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা হা, ভিডিঅ' আৰু আহি আছে। অ'কে।